অসমৰ BTC চিফ আগ্ৰামা মহিলাৰী দাদা ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। চাউলখোৱা পঞ্চায়তৰ অৰূপ কুমাৰ দে, আমাৰ বিধায়ক অৰূপ কুমাৰ দে, আগ্ৰামা মহিলাৰী দাদাক চবেই চিনিয়ে পায়। তো তেখেতসকল আজি আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে আৰু তাৰপিছত তেখেতসকল লাজৰা সমষ্টিলৈ যাব। অসমৰ মানুহৰ এই বিপদৰ সময়ত BTCৰ পৰা আহি লগত হাজাৰ হাজাৰ সামগ্ৰী লৈ আহি বিচনা চাদৰ, আঁঠুৱা, ফেনাইল, ব্লিচিং পাউডাৰ এই আটাইবিলাক সামগ্ৰী লৈ আহি মানুহক এনেকৈ দুখৰ সময়ত মাত দিবলৈ অহাটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। আৰু অসমৰ ইতিহাসৰো এটা অন্যতম ঘটনা হ'ব যে BTCৰ পৰা আহি চিফে নিজেই 104জন মানুহ লগত লৈ আহি আৰু লগত আমাৰ বিধায়ক অৰূপ কুমাৰ দে আহিছে। আটাইবিলাকে আহি আমাৰ ইয়াতে বান সাহায্য কৰিবলৈ আহিছে। তেখেতসকলে এতিয়া নাৱৰ জৰিয়তে আমাৰ চাউলখোৱা পঞ্চায়তৰ মলিয়াভেটা নামৰ SC যিখন গাঁও আছে, আমাৰ অনুসূচিত জাতিৰ যিখন গাঁও আছে, যিখন গাঁও এতিয়ালৈকে পুৰা পানীত ডুবি আছে, সেই গাঁৱৰ ৰাইজক খবৰ ল'বলৈ আহিছে। গতিকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে তেখেতসকলে বানমুখলৈ যাব আৰু বানমুখত গৈ তাতে নগৰ ৰাইজক তাত খবৰ ল'বগৈ আৰু সেই বানমুখত গৈ বানপীড়িত ৰাইজক খবৰ লোৱাৰ পাছতেই তেখেতসকলে আমাৰ টাউনৰ ভিতৰত, টাউনখন যিহেতু গোটেইখন ডুবি গৈছে, টাউনৰ ভিতৰৰ নাগৰিকসকলৰ মাজতো তেওঁলোকে বান সামগ্ৰী বিতৰণ কৰিব, বান সাহায্য সামগ্ৰী বিতৰণ কৰিব। গতিকে মই আশা কৰোঁ যে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথাৰূপে অসমৰ ইতিহাসত চিহ্নিত হৈ ৰ'ব যে উজনি অসমৰ বিপদৰ সময়ত, শিৱসাগৰৰ মানুহৰ বিপদৰ সময়ত, চৰাইদেউৰ মানুহৰ বিপদৰ সময়ত আৰু যোৰহাটৰ মানুহৰ বিপদৰ সময়ত সুদূৰ BTCৰ পৰা আহি, কোকৰাঝাৰৰ পৰা আহি নিজে খাদ্য সামগ্ৰী লগত লৈ আহি, বিভিন্ন যাৱতীয় বস্তু বাহানিৰ লগত লৈ আহি এনেকৈ আমাক সহায় কৰিবলৈ তেখেত নিজে আহি সশৰীৰে উপস্থিত হৈছে। কোনখনত যাব ছাৰ? কথা পাতো ইম্পৰ্টেণ্ট কাগজখিনি কৰি দিছে। আমাৰ ইয়াতে সেই মেইন দুজন আপুনি যাব